Hello friends, আপোনালোকক স্বাগতম জনাইছো SRB Assam Info YouTube চেনেলত। বন্ধুসকল ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসামে পিএন আৰু নাইট চকীদাৰৰ বাবে মুকলি কৰিছে 149টা পদ। আজি আমি এই ভিডিঅ'ৰ যোগেদি চাম আপোনালোকে এই পদকেইটাত কেনেদৰে এপ্লাই কৰিব, পদকেইটাত এপ্লাই কৰাৰ বাবে আপোনালোকৰ কি শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হ'ব, আপোনালোকৰ বয়স কিমান লাগিব আৰু কেতিয়াৰ পৰা আপোনালোকে অনলাইন আবেদন জনাব পাৰিব। সবিশেষ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল প্ৰথমতে আগবাঢ়িছো 1 নম্বৰ পদৰ ফালে আৰু 1 নম্বৰ পোষ্টৰ নাম হৈছে গ্ৰেড ফৰ পিয়ন আৰু এই পদকেইটা আছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ অধীনত আৰু ইয়াত আছে মুঠ 9টা পদ। 2 নম্বৰ পোষ্টৰ নাম হৈছে গ্ৰেড ফৰ পিয়ন আৰু এইকেইটা পোষ্ট আছে ফিল্ড লেভেল এষ্টাব্লিছমেণ্ট আণ্ডাৰ ডিই আসামৰ অধীনত আৰু ইয়াত আছে মুঠ 139টা পদ। 3 নম্বৰ পোষ্টৰ নাম হৈছে গ্ৰেড ফৰ নাইট চকীদাৰ আৰু এই পদটো আছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ অধীনত আৰু ইয়াত আছে মুঠ এটা পোষ্ট। বন্ধুসকল এতিয়া আগবাঢ়িছো এজৰ ফালে। আপোনালোকৰ বয়স কিমান হ'ব লাগিব ইয়াত উল্লেখ কৰিছে জেনেৰেল আৰু আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ বাবে ন্যূনতম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম বয়স ইয়াত উল্লেখ কৰিছে 44 ইয়াৰ্ছ মানে 46 বছৰ। তাৰপিছত উল্লেখ কৰিছে OBC আৰু MOBC কেণ্ডিডেটসকলৰ বাবে মেক্সিমাম বয়স হ'ব লাগিব 47 বছৰ। তাৰপিছত ইয়াত উল্লেখ কৰিছে চাওক SC ST STH আৰু PWD কেণ্ডিডেটসকলৰ বাবে ইয়াত উল্লেখ কৰিছে মেক্সিমাম বয়স হ'ব লাগিব 49 বছৰ। তাৰ বেছি হ'লে এপ্লাই কৰিব নোৱাৰিব আৰু লগতে উল্লেখ কৰিছে 1 জানুৱাৰী 2019 হিচাপত বয়স হ'ব লাগিব। তাৰপিছত উল্লেখ কৰিছে চাওক ইয়াত পে আৰু দৰমহাত উল্লেখ কৰিছে পে বেণ্ড 1 হিচাপত 12,000 টকাৰ পৰা 37,500 টকা। লগতে উল্লেখ কৰিছে গ্ৰেড পে হিচাপে থাকিব 3,900 টকা। তাৰ লগতে উল্লেখ কৰিছে যে এলাউন্সেছ দিয়া হ'ব গভৰ্ণমেণ্ট ৰুল হিচাপত। এতিয়া আগবাঢ়িছো বন্ধুসকল আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফালে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফালে যদি আমি চকু দিওঁ তেতিয়াহ'লে আপোনালোকে যদি ক্লাছ 8 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে অনলাইন আবেদন জনাব পাৰিব। তাৰপিছত ইয়াত উল্লেখ কৰিছে চাওক এপ্লাই মোড ইয়াত উল্লেখ কৰিছে অনলাইন, আপোনালোকে অনলাইন আবেদন জনাব পাৰিব। এতিয়া আগবাঢ়িছো বন্ধুসকল ইম্পৰ্টেণ্ট ডেটছৰ ফালে। ইম্পৰ্টেণ্ট ডেটছ ইয়াত উল্লেখ কৰিছে অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন ষ্টাৰ্ট ফ্ৰম 8 মাৰ্চ 2019 পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তাৰপাছত উল্লেখ কৰিছে লাষ্ট ডেট আৰু লাষ্ট ডেট হৈছে 30 মাৰ্চ 2019। বন্ধুসকল এইখিনি আছিল আজিৰ আমাৰ এইটো ভিডিঅ'ৰ বিস্তাৰিত বিৱৰণ। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক দি দিছোঁ। আপোনালোকে লিংকত ক্লিক কৰি পোনপটীয়াকৈ অফিচিয়েল এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল আন এটা নতুন ভিডিঅ'তে আপোনালোকৰ লগত পুনৰ লগ পাম। তেতিয়ালৈকে ইয়াতে বিদায় দিছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।